Hello students, তোমালোকক অন্য 85 MCQs in 5 minutes ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো। আমি অলৰেডি পাৰ্ট 1 আৰু পাৰ্ট 2 10টা প্ৰশ্ন উত্তৰ সমাধান কৰিলো। এতিয়া পাৰ্ট 3ত আমি 11 পৰা 15 নম্বৰ প্ৰশ্নলৈ সকলোবোৰ প্ৰশ্নৰ উত্তৰবোৰ কৰিবৰ বাবে চেষ্টা কৰিম। এতিয়া আহিলো আমি 11 নম্বৰ প্ৰশ্নটোলৈ। 11 নম্বৰ প্ৰশ্নটোত তোমালোকক কি কৈছে, যদি 1080 is equal to 2 to the power x into 3 to the power y into 5 to the power z হয়, তেন্তে আমাক x plus y plus z ৰ মান কিমান হ'ব সেইটো সুধিছে। এতিয়া আমাক দিয়া আছে যে 1080 is equal to 2 to the power x into 3 to the power y into 5 to the power z। তাৰমানে এতিয়া আমি x, y আৰু z ৰ মানটো আমি নাজানো। এতিয়া 1080ক যদি আমি মৌলিক উৎপাদীকৰণ কৰো তেতিয়া আমি কি হ'ব? ফাৰ্ষ্টে আমি এইটো হৰণ কৰিব লাগিব। 2 5 গুণ 10, 2 4 গুণ 8, 0। 2 2 গুণ 4, 2 7 গুণ 14, 0। 2 1 গুণ 2, 2 3 গুণ 6, 2 5 গুণ 10। এতিয়া এইটোক আমি 3ৰে হৰণ কৰিব পাৰিম। 3 4 গুণ 12, তাৰপিছত আহিলে 3 5 গুণ 15। এতিয়া আমি কি কৰিব পাৰিম? 3 1 গুণ 3, 3 5 গুণ 15। তাৰমানে 3 5 গুণ 15। আমি লাষ্টত কি পালো? 1080 is equal to, ইয়াতে 2 কেইটা আছে? 3টা আছে। তাৰমানে 2 to the power 3 into 3 কেইটা আছে? 3টা আছে। তাৰমানে 3 to the power 3 into 5 কেইটা আছে? এটা, তাৰমানে 1। এতিয়া আমি যদি এইটো আৰু ইয়াক তুলনা কৰো তেতিয়া আমি কি পাম? x ৰ মান পালো 3, y ৰ মান পালো 3 আৰু z ৰ মান পালো 1। এতিয়া x plus y plus z কিমান হ'ব? 3 3 6 1 7। তাৰমানে আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপচন নম্বৰ C টো হ'ব। এতিয়া আহিলো আমি 12 নম্বৰ প্ৰশ্নটোলৈ। 12 নম্বৰ প্ৰশ্নটো কি সুধিছে, যদি n এটা স্বাভাৱিক সংখ্যাৰ বাবে a into 5 to the power a সংখ্যাটো এটা পূৰ্ণাংক সংখ্যা হয়, তেন্তে a ৰ মান কিমান হ'ব? পূৰ্ণাংক সংখ্যা মানে যিকোনো সংখ্যাৰ যাৰ এককৰ স্থানৰ অংকটো কি হয়? শূন্য হয়। এতিয়া চোৱা, যিকোনো এটা সংখ্যা যেতিয়া শূন্যান্ত হ'ব, মানে সংখ্যাৰ শেষত শূন্য থাকে, সেই সংখ্যাত 2 আৰু 5 দুয়োটা অন্তত এবাৰৰ বাবে হ'লেও থাকিব লাগিব। উদাহৰণস্বৰূপে আমি 10 ললো, 20 ললো, 30 ললো। ইয়াতে যদি চোৱা, 10টোক আমি কেনেকে লিখিব পাৰো? 5 into 2 বুলি লিখিব পাৰো। 20টোক কি লিখিব পাৰো? 5 into 4 বুলি। 4 মানে কি? 2 into 2। মানে ইয়াত এটা হ'লেও 2 আৰু 5 থাকিবই লাগিব মানে। তেতিয়াহে আমাৰ সেই সংখ্যাটো কি হ'ব? পূৰ্ণাংক সংখ্যা হ'ব। এতিয়া চোৱা, যদি পূৰ্ণাংক আমাক কি দিয়া আছে? a into 5 to the power a। ইয়াতে এটা 5টোতো আছে। তাৰমানে আমাৰ a টোৰ জেগাত কি হ'ব লাগিব? অন্তত এটা হ'লেও 2 থাকিবই লাগিব। তাৰমানে এইটো হয় 2 হ'ব লাগিব, নহ'লে 4 হ'ব লাগিব, নহ'লে 6 হ'ব লাগিব। মানে যিকোনো যোগাত্মক সংখ্যা হ'ব লাগিব বা যুগ্ম সংখ্যা হ'ব লাগিব। সেয়েহে আমাৰ কোনটো উত্তৰ শুদ্ধ হ'ব? অপচন নম্বৰ বি। এতিয়া আহিলো আমি 13 নম্বৰ প্ৰশ্নটোলৈ। 13 নম্বৰ প্ৰশ্নটোত কি দিছে, যদি x স্কোৱাৰ প্লাছ 47x প্লাছ 1113 বহুপদ ৰাশিটোৰ শূন্য দুটা কি হ'ব? ধনাত্মক হ'ব নে দুয়োটা ঋণাত্মক হ'ব নে এটা ধনাত্মক আৰু আনটো ঋণাত্মক হ'ব নে দুয়োটা সমান হ'ব? এতিয়া যদি আমি চাওঁ তেতিয়া আমি সমীকৰণটো কি দিয়া আছে ইয়াতে? x স্কোৱাৰ প্লাছ 47x প্লাছ 113। ইয়াতে আমি b ৰ ভেলুটো কিমান পাইছো? b মানে কিমান? 47। যিহেতু এইটো ax স্কোৱাৰ প্লাছ bx প্লাছ c আৰ্হি c is equal to 0 আৰ্হিত আছে, তাৰমানে আমি b ৰ মান কিমান পালো? 47 আৰু c ৰ মান কিমান পালো? 113। যেতিয়া b আৰু c দুয়োটা কি হয়? ধনাত্মক সংখ্যা হয়, তেতিয়া বহুপদটোৰ শূন্য দুটা কি হ'ব? দুয়োটা ঋণাত্মক সংখ্যা হ'ব। তাৰমানে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপচন নম্বৰ বি টো হ'ব আমাৰ শুদ্ধ উত্তৰ। এতিয়া আহিলো আমি 14 নম্বৰ প্ৰশ্নটোলৈ। 14 নম্বৰ প্ৰশ্নটোত কৈছে, যদি x plus 2y is equal to 3 আৰু 5x plus ky plus 7 is equal to 0 সমীকৰণৰ ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হয়, তেন্তে আমাৰ k ৰ মান কিমান হ'ব সুধিছে। আমি জানো যে সমীকৰণ দুটা যদি পৰস্পৰ সমান্তৰাল হয় তেতিয়া কি হয়? a1 by a2 is equal to b1 by b2 is not equal to c1 by c2। এতিয়া চোৱা, প্ৰথম সমীকৰণটো কি দিয়া আছে? x plus 2y is equal to 3। আমি ইয়াক কেনেকে লিখিব পাৰো? x plus 2y minus 3 is equal to 0। আৰু এটা সমীকৰণ দিয়া আছে 5x plus ky plus 7 is equal to 0। আমি a1 ৰ মান কিমান পালো? ইয়াতে 1 আছে, তাৰমানে 1। তাৰপিছতে b1 ৰ মান কিমান পালো? 2 আৰু c1 ৰ মান পালো -3। আৰু এফালে a2 ৰ মান পালো 5, b2 ৰ মান পালো k আৰু c2 ৰ মান পালো 7। এতিয়া আমি কি পাইছিলো? এইটো a1 by a2 is not equal to b1 by b2। তাৰমানে a1 আমাৰ কিমান আছিলে? a1 ৰ মান আছিলে 1 divided by a2 ৰ মান কিমান আছিল? 5। 1 by 5 is equal to b1 by b2। b1 ৰ মান আমাৰ কিমান আছিলে? 2 আৰু b2 ৰ মান আছিল k। তাৰমানে আমি k ৰ মান কিমান পালো? 5 2 10। তাৰমানে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপচন নম্বৰ বি টো হ'ব। এতিয়া আহিলো আমি 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটোত দিছে, যদি ax স্কোৱাৰ প্লাছ bx প্লাছ c is equal to 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা পৰস্পৰ সমান হ'লে
চিৰ মানটো আমাৰ কি হ'ব এতিয়া আমি জানো যে দ্বিঘাত সমীকৰণ এটাৰ মূল দুটা যদি সমান হয় তেতিয়া আমি জানো যে ডিসক্ৰিমিনেন্ট বা ভেদকক আমি কেনেকৈ লিখিব পাৰো d = b² - 4ac আৰু যেতিয়া সমীকৰণৰ মূল দুটা পৰস্পৰ সমান হয় তেতিয়া d ৰ মানটো সদায় কি হ'ব লাগিব শূন্য হ'ব লাগিব মানে 0 = b² - 4ac এতিয়া আমাক 4c ৰ মান ওলাব দিছে সেইকাৰণে আমি 4ac টো কি কৰিম এইফাললৈ লৈ আহিম সমান চিনৰ বাওঁফাললৈ লৈ আহিম তাৰ পিছত আমাৰ সোঁফালে থাকিব b²। তাৰ পৰা ইয়াত আমি যদি c ৰ মান উলিয়াও তেতিয়া কি হ'ব ওপৰত b² তলত 4a তাৰ মানে আমাৰ c ৰ মানটো কিমান পাম b² / 4a তাৰ মানে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নম্বৰ D টো হ'ব